তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে 2025 চনৰ নতুন চৰকাৰী ঘৰৰ লিষ্ট মুকলি কৰা হ'ল। তো আপোনালোকৰ যদি নাম এই লিষ্টখনৰ নাম আছে তো আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব, আৰু এইবাৰৰ যিটো চৰকাৰী ঘৰৰ টকা এইটো আপোনাৰ 2,70,000 টকা লাভ কৰিব। তো নতুন লিষ্ট আহি গৈছে, কেনেকৈ আপোনালোকে চেক কৰিব 2025 চনৰ নতুন চৰকাৰী ঘৰৰ লিষ্ট, তো কেনেকৈ চেক কৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটোতে জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ নতুন লিষ্টখন চেক কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নতুন লিষ্টখন চাব লগা হ'লে আপোনাক চবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব, কিমানজনে ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিমানজনৰ ছেকশ্যন হৈছে, কিমানজনৰ কমপ্লিট হৈছে, কিমানজনৰ ৰেজেক্ট হৈছে, ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব। তো এতিয়া কথা হ'ল আপোনালোকে নতুন লিষ্টখন চাব লগা হ'লে চাগে এটা অপশ্যন দিয়া আছে আৱাজ চব বুলি, আপুনি চাব পাৰিছে। এটা আৱাজ চব বুলি এটা অপশ্যন দিয়া আছে, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন ইয়াতে আপোনালোকে চাব পাৰিব। ডাটা এণ্ট্ৰি আছে, ৰিপৰ্ট আছে, এফটো ট্ৰেকিং আছে, ই পে'মেণ্ট আছে, প্ৰিফাৰেঞ্চ ইণ্ডেক্স যিটো আছে সেইটো আছে আপোনাৰ ইয়াতে। ইয়াৰ পিছত আপোনালোকে যিটো নতুন লিষ্ট, যিটো আপোনাৰ 2025 চনৰ নতুন লিষ্ট 2,70,000 টকাৰ যিটো আপোনাৰ লিষ্ট, সেইখন আপোনালোকে চাব লগা হ'লে ইয়াতে এটা অপশ্যন দিয়া আছে ৰিপৰ্ট বুলি। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন ইয়াতে আপোনালোকে চাব পাৰিব। তো এইবোৰত আপোনাক একো কৰিব নালাগে, এতিয়া স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাগে আপোনালোকে শেষৰ লাষ্টৰ যিটো চাগে আপোনালোকে H.Social Audit ৰিপৰ্ট আপুনি চাব পাৰিছে। তো এতিয়া 1 নম্বৰ চাইটো বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, যিটো আপোনাৰ ভেৰিফিকেশ্যনৰ যিটো আপোনাৰ ফাইনেল লিষ্ট, ভেৰিফিকেশ্যনৰ লিষ্ট, এই লিষ্টখন আপোনালোকৰ নতুনকৈ আহি গৈছে 2025 চনৰ। আৰু এই লিষ্টখনত যদি আপোনাৰ নাম থাকে, যদি আপোনাৰ নাম আছে, তো আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি আপোনালোকে যদি চহৰৰ হয়, যদি আপোনাৰ টাউনৰ হয়, তো আপোনালোকে যদি অনলাইন মাধ্যমেৰে আপোনালোকে আবেদন কৰিব বিচাৰে চৰকাৰী ঘৰৰ বাবে, তো আপোনালোকে কৰিব পাৰিব। তো কেনেকৈ কৰিব লাগে, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কেনেকৈ এপ্লাই কৰিব লাগে, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। যদিহে আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই, যদি আপোনাৰ টাউনৰ হয়, তো সোনকালে আপোনালোকে মোৰ সেই ভিডিঅ'টো চাই আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে ইয়াতে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰিব, তো ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো প্ৰথমতে আপোনালোকে এতিয়া ষ্টেটটো ছিলেক্ট কৰিব লাগিব। তো যেতিয়া ছিলেক্টত ক্লিক কৰিব, ষ্টেটটো ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত 2 নম্বৰত আপোনাৰ ডিষ্ট্ৰিক্টখন ইয়াতে ছিলেক্ট কৰিব লাগিব। তো আপোনাৰ ডিষ্ট্ৰিক্টখন ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। তো মই এক্সাম্পল হিচাপে মই আপোনাক দেখাই দি আছোঁ, চাইতে আপুনি লৈ লৈছোঁ। তাৰপিছত আপোনালোকে 3 নম্বৰ চাইতে আপোনালোকে আপোনাৰ যিটো পঞ্চায়ত, আপোনাৰ যিটো সেই পঞ্চায়তখন আপোনালোকে ইয়াতে ছিলেক্ট কৰিব লাগিব। ইয়াতে আপুনি ছিলেক্ট কৰি লৈ ল'ব। মই এক্সাম্পল হিচাপে ইয়াতে লৈ লৈছোঁ। তাৰপিছত আপোনালোকে চাৰ্কেলটো আপুনি ইয়াতে ছেশ্যনটো আপুনি ইয়াতে ছিলেক্ট কৰিব লাগিব। ইয়াতে আপোনাৰ লাষ্টত যাব 2024 আৰু 25, এইটো আপুনি ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চাওক ইয়াতে যেতিয়া আপুনি ছিলেক্টত ক্লিক কৰিব 5 নম্বৰত, তো এতিয়া আপোনালোকে ইয়াতে এটা অপশ্যন দি আছে প্ৰথমতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো বেলেগ আপোনাৰ ইয়াতে একো ছিলেক্ট কৰিব নালাগে, ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। তো এইবোৰত আপোনাক একো কৰিব নালাগে। তো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো প্ৰথমতে আছে, এইটো আপুনি ছিলেক্ট কৰিব। এইটো ছিলেক্ট কৰাৰ লগালগ চাওক ইয়াতে আপোনালোকে ইয়াতে এটা কেপচা আপোনাক ফিল কৰিব লাগিব। ইয়াতে আপোনাক দিয়া হৈছে, ইয়াতে আপুনি চাব পাৰিছে ইয়াতে কেপচাটো। ইয়াতে আপোনাৰ প্লাছো আহিব, মাইনাছো আহিব পাৰে। যদি আপোনাৰ মাইনাছ আহে, তো আপোনালোকে প্লাছ কৰিও চাব পাৰিব। ৰিফ্ৰেছ কৰিলে আপোনাৰ এইটো মাইনাছ বা প্লাছ হৈ যাব, চেঞ্জ হৈ যাব। চাগে প্লাছ আহি গৈছে। ইয়াতে আপোনালোকে 33 + 20 কিমান হয়, সেইটো আপুনি ইয়াতে প্লাছ কৰি ইয়াতে আপোনাক দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। মই ইয়াতে আপোনাক দি দিছোঁ। ইয়াতে 53 হ'ব। তো মই ইয়াতে 53 ইয়াতে দি দিছোঁ। এতিয়া আপোনালোকে চাওক ইয়াতে ছাবমিট বুলি তলত এটা অপশ্যন দিয়া আছে। ইয়াতে ছাবমিটত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ তলত স্ক্ৰল চাইড আপোনাৰ ডাটা নট ফাউণ্ড বুলি ইয়াতে আহি গৈছে, কাৰণ এইটো ভালকৈ ফিল হোৱা নাই। মই ফিল কৰি মই আপোনাক দেখাই দি আছোঁ। তো ইয়াতে যিটো মই ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিছিলোঁ, এইটো ফুল হৈ গৈছিলে। তো সেইকাৰণে ইয়াতে অহা নাই। তো এইটো মই ভালকৈ ইয়াতে ছিলেক্ট কৰি লৈ লৈছোঁ। ইয়াতে মই আপোনাৰ প্ৰথমতে ষ্টেটটো ছিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আপোনালোকে যিটো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টখন ইয়াতে ছিলেক্ট কৰি লৈ লৈছোঁ। তাৰপিছত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ লৈছোঁ। চাৰ্কেলৰ নামটো ইয়াতে ছিলেক্ট কৰি লৈ লৈছোঁ। তাৰপিছত আপোনাৰ যিটো ছেশ্যন 2024 আৰু 25, সেইটো আপুনি ইয়াতে ছিলেক্ট কৰি লৈ লৈছোঁ। তো আপোনালোকে এনেকৈ ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো প্ৰথম যিটো অপশ্যন, সেইটো আপুনি ছিলেক্ট কৰি লৈ ল'ব। তো লোৱাৰ পিছত এতিয়া আপোনালোকে কেপচাটো মই ইয়াতে ফিল কৰি লৈ লৈছোঁ। আপুনি কেপচাটো ইয়াতে ফিল কৰি
লৈ ল'ব লোৱাৰ পিছত আপোনালোকে ইয়াতে সাবমিট বুলি বটন দিয়া আছে সাবমিট বটনত আপোনাক ক্লিক কৰিব লাগিব তো যেতিয়াই আপোনালোকে সাবমিট বটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব তলত স্ক্ৰল কৰিব তো ইয়াতে চাওক আহি গৈছে সো এতিয়া আপোনাৰ যেটো ইয়াৰ যেটো আপোনাৰ স্কিম যেটো নেম ফাইনান্সিয়েল ইয়াৰ যেটো ইয়াতে চাওক 2024-25 তো এতিয়া কথা হল আপোনালোকে যদি আপোনাৰ মোবাইলত চাই আছে আপোনালোকে এটো এনেকৈ আপোনালোকে চাব নোৱাৰিব এটো আপোনাক ডাউনলোড কৰি ল'ব লাগিব তেতিয়াহে আপোনালোকে চাব পাৰিব ভালকে কাৰণ ইয়াতে ভালকে ওপেন হোৱা নাই মোবাইলত কৰিলে আপুনি ভালকে চাব নোৱাৰিব যদি ল্যাপটপ বা কম্পিউটাৰত চাই আছে চাব বিচাৰে তো আপোনালোকে ভালকে চাব পাৰিব ডাউনলোড কৰাৰ কোনো প্ৰয়োজন নাই তো আপোনালোকে নিশ্চয় গম পালে চাগে এতিয়া আপোনাৰ নামবোৰ ইয়াতে আহি গৈছে তো আপোনালোকে ইয়াতে চেক কৰি ল'ব আপোনাৰ নাম আছে নে নাই এতিয়া আপোনালোকে ডাউনলোড কেনেকৈ কৰিব তো ডাউনলোড কৰিব লগা হলে চাইতে ওপৰত এটা অপচন দিয়া আছে ডাউনলোড পিডিএফ ডাউনলোড এক্সেল সাবমিট আপুনি চাব পাৰিছে তো এতিয়া আপোনালোকে ডাউনলোড এক্সেলত যদি ডাউনলোড কৰিব বিচাৰে এক্সেলত ডাউনলোড কৰিব পাৰিব যদি আপোনালোকে ভাবে ডাউনলোড পিডিএফ যদি ডাউনলোড কৰিব বিচাৰে তো আপোনালোকে পিডিএফত ডাউনলোড কৰিব পাৰিব তো এতিয়া আপোনালোকে পিডিএফত আপুনি ক্লিক কৰি দিব যেতিয়া আপোনালোকে পিডিএফত ক্লিক কৰিব তো আপোনাৰ ডাউনলোড আৰম্ভ হৈ যাব ডাউনলোড হোৱাৰ পিছত আপোনালোকে ওপেন কৰি চাব পাৰিব তো মই এইটো ডাউনলোড কৰি আপোনাক দেখাই দি আছো তো ডাউনলোড বটন ক্লিক কৰাৰ পিছত যেতিয়া আপোনাৰ ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ পিছত যেতিয়া আপোনালোকে ওপেন বটনত ক্লিক কৰিব ওপেন বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱাকৈ লিষ্টটো আহি যাব তো এতিয়া আপোনালোকে ইয়াতে আপোনাৰ নামবোৰ আপোনাৰ ইয়াতে চাই ল'ব যদি আপোনাৰ নাম আছে তো আপোনালোকে চৰকাৰৰ ফালৰ পৰা যেটো আপোনাৰ নতুন যেটো চৰকাৰী ঘৰ যেটো 2,70,000 টকাৰ যেটো ঘৰ এই ঘৰটো আপোনালোকে লাভ কৰিব আৰু ইয়াতে কিন্তু 2025 চনৰো কিন্তু ইয়াতে লাভ কৰিব ইয়াতে দুটাই কিন্তু ইয়াতে দিয়া হৈছে এটাই যে 2025 চনৰে যে লিষ্ট এটো এনেকুৱা নহয় 2024 আৰু 25 চনৰ লিষ্ট তো আপোনালোকৰ যদি এই লিষ্টখনৰ নাম থাকে সব ইয়াতে আপোনাক দিয়া হৈছে সব আপোনালোকে চাব পাৰিছে ইয়াতে 31 জানুৱাৰী 31 জানুৱাৰী 2025 হয়তে আপোনাৰ আহি গৈছে তাৰ পিছত আপোনালোকে 2024 চনৰো আছে তাৰ পিছত আপোনালোকে ইয়াতে এনেকৈ আপোনালোকে চেক কৰিব চাইতে আপোনালোকে 24 ইয়াতে আপোনালোকে 25 আছে আপুনি ইয়াতে চাব পাৰিব 24 বেছি আছে কিন্তু 25 ইয়াতে আপোনাৰ আছে আপুনি চাব পাৰিছে 22 জানুৱাৰী 2025 আছে তাৰ পিছত আপোনালোকে চাওক 6 জানুৱাৰী 2025 আছে তো ইয়াতে আপোনাৰ নতুন লিষ্ট এই লিষ্টখনত যদি নাম আছে তো আপোনালোকে 2,70,000 টকাটো আপোনালোকে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে 2025 চনৰো আছে 2024 চনৰো আছে এইটো তো এইটো আপোনালোকে চাই ল'ব আপোনাৰ এই লিষ্টখনৰ নাম আছে নে নাই তো এনেকৈ আপোনালোকে চেক কৰি ল'ব ডাউনলোড কৰি ল'ব পিডিএফ ফাইলত ডাউনলোড কৰি লৈ আপোনালোকে ভালকে চাই ল'ব তো প্ৰথমতে আপোনাৰ নামটো ইয়াতে দিয়া হৈছে প্ৰথমতে আপোনাৰ নামটো চাব বেনিফিচিয়াৰী নামটো আপুনি চাব তাৰ পিছত ফাইনান্সিয়েল ইয়াৰটো চাব তাৰপিছত আপোনাৰ যেটো আইডি যেটো আপোনাৰ সেই আইডিটো আপুনি ইয়াতে চাব পাৰিব জব কাৰ্ডৰ যেটো নেৰেগা জব কাৰ্ড যেটো 3 নম্বৰ TIN নম্বৰ যেটো হেতু আপুনি ইয়াতে চাব পাৰিব বিপিএল ফ্যামিলিটো আপুনি ইয়াতে চাব পাৰিব হাউস ষ্টেটাসটো আপুনি ইয়াতে চাব পাৰিব তো ইয়াতে আপোনালোকে ভালকে চাই ল'ব যদি আপোনাৰ নাম আছে তো আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে চেক কৰি লৈ ল'ব আৰু যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই চৰকাৰী ঘৰৰ বাবে যি সকল টাউনত বসবাস কৰে সেই সকল যদি আবেদন কৰা নাই তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব কেনেকৈ আবেদন কৰিব লাগে ফুল ডিটেইলছ ভিডিও মোৰ জনাই দিয়া হৈছে আপলোড কৰা আছে তো আপোনালোকে সেই ভিডিওটো চাই আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু সেই ভিডিওটোৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে ভিডিওটো চাই আপোনালোকে আবেদন কৰি লৈ ল'ব তো এনেকৈ আপোনালোকে নতুন লিষ্টখন চেক কৰিব তো আজিৰ ভিডিওত ইমানেই আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেনে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱী সকলৰ ওচৰত হোৱাটছআপত ফেসবুকত যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই চৰকাৰী 2025 চনৰ চৰকাৰী ঘৰৰ নতুন লিষ্টখন চাব পাৰে ধন্যবাদ